সামগুৰিৰ মীনপালকৰ মাজত হাহাকাৰ অৱস্থা কুইণ্টলে কুইণ্টলে মাছ মৰি উপঙি উঠিছে পানীত এই ঘটনা সামগুৰিৰ শিৱস্থান ১ নম্বৰ গৰুমুৰা অঞ্চলত কিন্তু কি কাৰণত এই মাছসমূহ মৰিছে কিয়া এতিয়াও স্পষ্ট হোৱা নাই মৎস্য পালনেৰে পৰিয়াল পোহপাল দিয়া এই লোকসকলৰ মাজত এতিয়া সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ যদি কোনো দুষ্কৃতিকাৰীয়ে বিহ দি মাছখিনি মৰাৰ চেষ্টা কৰিছে তেন্তে তাৰ উচিত তদন্ত চলাই দুখী কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে মৎস্য পালকসকলে 10 বিঘা মান মাটি আছে মাছ 30 কুইণ্টল মান প্ৰায় মৰিছে 30 কুইণ্টল প্ৰায় অলৰেডি উঠোৱা হ'ল মানুহে লৈ গ'লে আৰু আছে প্ৰায় 8-10 কুইণ্টল মান হৈ যাব উঠালে উপঙি আছে কিহৰ কাৰণে ফাৰ্ষ্টত আমি ভাবিছিলোঁ যে গৰমৰ কাৰণে মৰিছে গেছৰ কাৰণে মৰিছে পিছত চালোঁ যে নহয় এটোতো কিবা এই বিষ দিছে কোনোবাই বিষ দিছে এটো গোন্ধাইছে আৰু মানুহে দেখিছে এটো কোনে দিছে এটো ক'ব নোৱাৰো কিয় মানে আপোনালোক আৰু তো লগতে পিছাৰি আছে আমাৰ অকল আমাৰ পিছাৰি তেনেকুৱা হৈছিল সেইটো